এয়া আমি আহিলোঁ শ্বহীদ বেদীলৈ বুলি আৰু প্ৰথমে শ্বহীদ বেদীক ল'ৰা ছোৱালীকেইটা ফুৰাবলৈ বুলি লৈ আহিছোঁ। অকণমান আমাৰো টাইম পাছ হ'ব। আজি 31 ডিচেম্বৰ, তো ল'ৰা ছোৱালী দুটাক আৰু লগতে ফ্ৰেণ্ড আমাৰ গৰিমাকো লগত লৈ আহিলোঁ আৰু আমাৰ উমা মেডামকো লৈ আহিলোঁ, মানে গৰিমাৰ মা। আমি সকলো লগ লাগি পেলাই বিদ্যুৎ, মই আৰু আমাৰ ঝৰ্ণা, তন্ময় সকলোখিনি আহিলোঁ। আহি এতিয়া এটা নতুন মানে সিহঁতক পৰিৱেশত নতুনকৈ সৃষ্টিৰাজি এয়া আমাৰ মাননীয় শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা দেৱৰ পৰিচালনাৰে মানে এইখন তেওঁৰ হেৰিয়াতে হ'ল বুলি ক'ব লাগিব। তেওঁলোকেই হোৱাইছে। পৰিত্যক্ত কিছু মাটিত তেওঁলোকে আমাৰ ল'ৰা ছোৱালীৰ কিছু মানে হেৰি মানে ইয়াতে যাব পৰাকৈ বা আমাৰ অতীতক নাযাবা পাহৰি বুলি কথাষাৰ যিষাৰ আছিলে, তো সেই কথাষাৰেই মানে তেওঁলোকে অকণ হেৰি কৰিছে। ল'ৰা ছোৱালীও আহি ইমান ভাল পাইছে। এয়া ওপৰত আকাশত তো ইমানকৈ এইবিলাক উৰিছে হেৰিবিলাক চিলনিবিলাক, সেইটো অকণ কেপচিং কৰিলোঁ। আৰু লগতে ইহঁতৰ লৈ গৈ পেলাই বিশেষতে ল'ৰা ছোৱালীয়ে আনন্দ অনুভৱ কৰা দেখি আমাৰ বেছি ভাল লাগিলে আচলতে। আৰু ভিতৰ চোৱাটো সোমাই লৈ বেছি ভাল লাগিলে। আৰু সেইকাৰণে সকলোখিনি মানে আপোনালোকৰ ওচৰত দাঙি ধৰিবলৈ মানে বিচাৰিলোঁ। এইখিনি কৰি থকাৰ মাজতে মই মোৰ কবিতাৰ নিজে লিখা কবিতা এফাকি আপোনালোকৰ ওচৰত শুনাব বিচাৰিলোঁ। এয়া আচলতে শ্বহীদ বেদীৰ প্ৰতিটো বস্তু মই মানে একদম সঁচাকৈ মোৰ অন্তৰ চুই গৈছে। বহুত ধুনীয়াকৈ তেওঁলোকে প্ৰাণ প্ৰতিষ্ঠা কৰা দি কৰিলে আৰু ভাল লাগিল। তাৰ মাজতে সৰুকৈ দুষাৰিকৈ মোৰ কবিতা আপোনালোকে যিখিনি দৃশ্য দেখুৱাইছোঁ, দৃশ্যবিৰাম আপোনালোকৰ নয়নাভিৰাম হোৱাৰ সুযোগতে মই মোৰ এটি কবিতা আপোনালোকক পাঠদান কৰি শুনাওঁ। তোমাৰ প্ৰাণৰ ৰাগিনী। কোনেও নাজানে তুমি কাৰ সতে কাৰ প্ৰেমত পৰিছা। ময়ো নাজানো তোমাৰ প্ৰেমৰ বুৰঞ্জীনো কি, নহয়নে? মই শুনিছোঁ তুমি হেনো ৰক্তাক্ত গোলাপৰ পাপৰিত লুকুৱাই ৰাখিছা তোমাৰ আকাশ ভাগি পৰা প্ৰেমৰ বিৰহ, আৰু বুকুৰ নিজান সাগৰত ডুবাই থৈছা তোমাৰ নীলা বেদনাৰ চিঠিবোৰ, নহয়নে? মাজনিশা জয়াল পথাৰত শিয়ালৰ ৰাউচিত গৰাখহনীয়া খহাদি খহি গৈছে তোমাৰ হৃদয় নদীত প্ৰেমৰ, আৰু গধূলিৰ আলি কেঁকুৰিত হেৰুৱাই থৈ আহিছা তোমাৰ ভালপোৱাৰ ৰদালিবোৰ, নহয়? এতিয়া তোমাৰ বুকুৱে বুকুৱে আঘাতৰ কোঠালি, দুৰাৰোগ্য যন্ত্ৰণাৰ আবেলিত বন্দী তোমাৰ প্ৰাণৰ ৰাগিনী, তোমাৰ প্ৰাণৰ প্ৰেয়সী। থেংক ইউ। এইটো আচলতে মই নিজে লিখা কবিতা আৰু তাৰ মাজতে আমি সকলোখিনিয়ে মোৰ কবিতাও শুনালোঁ। লগতে মই মাজে মাজে আপোনালোকলৈ আৰু মোৰ কবিতাবিলাকো দি থাকিম। আৰু তাৰ মাজে মাজে আপোনালোকৰ আশীৰ্বাদ বিচাৰিলোঁ। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব প্লিজ, এণ্ড কমেণ্ট, ভুলবিলাক কমেণ্ট কৰি পেলাই দেখুৱাব, যাতে মই নতুনকৈ যেতিয়া আৰু কিবা যদি বনাবলগীয়া হয় তেতিয়াহ'লে সেইখিনি যাতে শুদ্ধভাৱে কৰোঁ। আমাৰ ল'ৰা কিন্তু পৰিলে দেই পিছল খাই। সেয়া তেওঁলোকৰ হাঁহি ধেমালিৰ মাজতে সি ইমান এনজয় কৰিছে তন্ময়। আৰু তন্ময় এই এনজয়মেণ্টৰ লগতে মোৰ এটা বস্তু ভাল লাগিলে যে এওঁলোকে ইমান বস্তুখিনি বৰ ধুনীয়াকৈ বনাইছে, ভাল লাগিলে। আৰু সেইখিনিকে আমি একদম ফুল এনজয় কৰি কৰি গৈছোঁ। আৰু আচলতে আমি দুয়ো মা দেউতা হিচাপে একেলগে যাবলৈ নাপালোঁ, কাৰণ নতুনকৈ এখন মোৰ পুষ্পাঞ্জলি বুলি দোকান ষ্টাৰ্ট কৰিছোঁ, তো দোকানত থাকিবলগীয়া হ'ল দেউতাক। গতিকে সেইকাৰণে আমি পানী দেখিছেনে বৰ সুন্দৰ লাগিছে, মানে দুয়ো পাৰে পানী পানী কৰিছে, পানীখিনিৰ মাজে মাজে হেৰি কৰিছে। পৰিত্যক্ত মাটিখিনিক এনে এটা ইমান ধুনীয়া গ্ৰাফিক্সত বনালে, আৰু যোনে এই বস্তুটো মানে ডিজাইন কৰিছে, মই এই ইঞ্জিনিয়াৰজনক একদম শলাগ নলৈ নোৱাৰিছোঁ। ভাল লাগিলে। ইমান ধুনীয়া এটা পৰিৱেশ, ইয়াতে গৈ অকণমান মানে সুস্থভাৱে বহিব পাৰি, যাতে কিবা অকণমান মগজুত যাতে কিবা মানে উথল পুথল লাগিলেও যাতে এটা শান্ত পৰিৱেশত হেৰি কৰিব পাৰি। এনে নহয় যে মানে তাত গৈ খেলা ধূলাহে কৰিব লাগিব। ভাল লাগিল। পুখুৰীটোৰ এনেই পৰি থাকিব, কিন্তু পুখুৰীটোৰ মাজত যিখিনি কাৰুকাৰ্য কৰিছে আগলৈ দেখুৱাই আছোঁ, আহকচোন চাওকহি।
তেওঁৰ এখেতেও মানে দেই আমাৰ উমা মেডামেও একদম পূৰা মানে ফুল এনজয় কৰিছে আৰু তন্ময়তো পূৰা একদম দিছেনে নাই তলেদি নাযায় সি ওপৰে ওপৰে যাব ইমান ভাল পাইছে মানে মোৰ এটা বস্তু ভাল লাগিল কাৰেংঘৰৰ সতি মানে অকণমান চাব পৰাকৈ একে একে কৰি দিছে মানে ছেইম মানে খিৰিকীৰ ষ্টাইলটো ভাল লাগিলে আৰু ইফালেও চাব পাৰি চাওকচোন পানীখিনি চাব পাৰি মই একপি চেলফিও ল'লোঁ ইয়াৰ মাজতে কিন্তু মই এতিয়া নতুন এডিটৰ যেতিয়া গতিকে গোটেইখিনি গম নাপাম ন কেনেকৈ ফটোবিলাক ইয়াত এড কৰিব পাৰি নাজানো সেইকাৰণে আৰু ফটোবিলাক ইয়াত এড নকৰিলোঁ কিন্তু ভিডিঅ'খিনিকে যিখিনি আনিছোঁ কৰি পেলাই এইখিনি আপোনালোকক দেখুৱালোঁ ইমান সুন্দৰভাৱে চাওকচোন পানী কাউৰীজনী কি ধুনীয়াকৈ বহি আছে ভাল লাগিলে আচলতে চৰাই পাবলেই নোহোৱা হৈছে নহয়নে প্ৰকৃতিয়েও আমাৰ ওচৰত মানে আমি আচলতে প্ৰকৃতিক অন্যায় কৰিছোঁ সেইকাৰণে চাগে প্ৰকৃতিজনীও আমাৰ প্ৰতি চাগে ৰুষ্ট হৈ পৰিছে আৰু সেইকাৰণে চাগে চৰাইবিলাকো হেৰাই পৰিছে নহয়নে খুব আমাৰ মাজৰ পৰা মানে আমাৰে ক্ষতি হৈছে কাৰণ যেতিয়ালৈকে জীৱ জন্তু ভালে থাকিব তেতিয়ালৈকে আমিও সুস্থ থাকিম চাগে কাৰণ মানে বহুত বেলেগ ধৰণৰ নহয়নে তাৰ মাজতে মই আকৌ এটা আপোনালোকক মোৰ আৰু এটা কবিতা শুনাওঁ বিহু অংক চাওঁ নেচাওঁকৈ চাই পেলালোঁ এগধূলি জোনাক আচলতে তোমাক তুমি তেতিয়া কোনোবা চলচ্চিত্ৰৰ অভিনয়ৰ শীতল গৰ্ভৰ গিৰিপথত উপবিষ্ট জিলিৰ নিস্তব্ধতাত মোৰ শব্দবোৰ হৈ আছে এসন্ধ্যা জোনাকী পৰুৱা মোৰ মনৰ দাপোন এক অনন্ত সপোন ৰিঙি মাৰি মাৰি কৈ পেলালোঁ মোৰ অলিন্দ নিলয়ৰ যোগ অংক তুমি এতিয়া কোনোবা গাঁও অঞ্চলৰ নাটকীয় ভূমিকাৰ উপত্যকাত উপবিষ্ট নহয়নে সেই দিন ধৰি মই বিয়োগ অংকহে কৰি গৈছোঁ জ্ঞান আৰু প্ৰজ্ঞানৰ এতিয়ালৈকে যোগ হোৱাই নাই পৰ্বত আৰু ভৈয়াম আকাশ আৰু পাতালৰ এতিয়ালৈকে যোগ হোৱা নাই বিয়োগতেই আছে যোগ হোৱা নাই নৈৰ লগত চাপৰিৰ অৰণ্যৰ লগত সাগৰীৰ কেতিয়াবা যদি জোন আৰু জোনাকৰ যোগ হয় বিয়োগ অংকবোৰ বাদ দিম তেতিয়া তুমি আৰু মই ধন্যবাদ মোৰ দ্বিতীয় এটা কবিতা আকৌ সংস্কৰণ আপোনালোকৰ সন্মুখত দাঙি ধৰিলোঁ কবিতা কেইটি মোৰ কেনে হ'ল এবাৰ জনাব কিন্তু দেই আৰু তাৰ মাজতে মই আপোনালোকক আৰু দেখুৱাবলৈ গৈ আছোঁ একদম খুব সুন্দৰভাৱে বাকীখিনি আপোনালোকে চাই থাকক ভিডিঅ'ত আৰু চাই লৈ পেলাই মোৰ ভিডিঅ'ৰ যিখিনি কেনে হৈছে সেইখিনিও এবাৰ কমেণ্ট কৰি জনাব আৰু এতিয়া আমি গৈ আছোঁ আমাৰ যিখিনি শ্বহীদসকল আছিল তেওঁলোকৰ মানে যিখিনি মানে আধাৰ পৰাহে মূৰ্তি আকৃতি কৰি থৈছে যিখিনি যিসকলৰ মূৰ্তি বা ফটো নাপালে তেওঁলোকে চাগে সেইকাৰণে বনোৱা নাই নেকি কিন্তু ভাল লাগিছে বস্তুখিনি তেওঁলোকৰ সেই বস্তুখিনি এতিয়া বৰ্তমান নাইকিয়া হৈ আছে নামখিনি লিখি লিখি থৈছে কিন্তু আমাৰ আগন্তুক নৱপ্ৰজন্মই এটা বস্তু শিকিব পাৰিব এটা পেপাৰ কাটিংবিলাকো ৰাখি থোৱা হৈছে লগতে তেওঁলোকৰ মূৰ্তিবিলাকো ৰাখি থোৱা আছিল কোন কেনেকুৱা আছিল কেনেকুৱা ধৰণৰ হ'ব বা তেওঁলোকৰ কৰ্মৰাজি কেনেকুৱা আছিল তেওঁলোকৰ বিষয়ে চাৰ্চ কৰিলে গম পাব এই যথেষ্টখিনি নতুন নতুন কথা ল'ৰা ছোৱালীখিনিয়ে শিকিব পাৰিব আৰু আমি আচলতে বহুতখিনিয়ে জনা নাছিলোঁ কোন কেতিয়া ঢুকাইছিল কেনেকৈ কোনটো সময়ত আছিল ক'ৰ মানুহ আছিল আচলতে এই গোটেই ডিটেইলছখিনি এতিয়া এওঁলোকৰ যেতিয়া লিখা আছে প্ৰতিগৰাকী ব্যক্তিৰ সন্মুখে যাৰ মূৰ্তিখিনি আছে তো এইখিনি ল'ৰা ছোৱালীয়ে শিকিব পাৰিব যদি মনপুতভাৱে ল'ৰা ছোৱালীখিনিয়ে যদি অধ্যয়ন কৰিব বিচাৰে বহুত এটা ভাল আৰু বহুতখিনি যথেষ্টখিনি সময় ইয়াত কেনেকৈ পাৰ হৈ যায় আচলতে ল'ৰা ছোৱালীয়ে গমেই নাপাব মোবাইল বা অন্য খেলৰ মাজত থকাতকৈ এই নতুন এটা যিটো অধ্যয়ন মানে ইয়াৰ ভিতৰত আছে সেইখিনি ল'ব পাৰিব আৰু শিকিব পাৰিব আৰু সেইখিনিৰ লগতে তেওঁলোকে মানে যথেষ্ট সময় ইয়াত আনন্দ উপভোগ কৰিব বুলি মোৰ এটা বিশ্বাস ভাল লাগিলে বিশেষতে আমাৰ তন্ময় একদম বিৰাট খুচ আৰু তন্ময় ঝৰ্ণা আৰু আমাৰ গৰিমা তাতোতকৈ খুচ আমাৰ উমা মেডাম একদম মানে তেওঁ মানে বিৰাট ফূৰ্তি পাইছে আৰু যে ক'ত আহিছোঁ কেনেকৈ আহিছোঁ ইমান ভাল লাগিছে আমি দুজনী আজি ফুৰিবলৈ আহিলোঁ একেলগে ভাল লাগিলে
আমাৰতো এওঁলোকে অকণমান একপাক মাৰি আৰু ঝৰ্ণা আৰু হেৰি নগ'লেই, বিদ্যুৎ নগ'লেই। আমি কিন্তু গোটেই চাইছোঁ দেই, আৰু আপোনালোককো এইখিনি গোটেইখিনি দেখুৱালোঁ। ইয়াৰ মাজতে এতিয়া প্ৰতিমূৰ্তিখিনি দেখুৱাওঁ আপোনালোকক। প্ৰতিমূৰ্তিখিনি আমি প্ৰথমতে দেখা পোৱা নাছিলোঁ, এতিয়া আপোনালোকক এতিয়া অকণমান আংশিক দেখা পালোঁ। দেখা পোৱাৰ লগে লগে কি আছে বুলি চাই আহোঁ ৰ। তেতিয়াহে গম পালোঁ যে এইফালেও এইখিনি বস্তু আছে তাৰমানে, নহ'লে জনাই নাছিলোঁ। এইখিনি চাওকচোন, এতিয়া ইয়াৰ ভিতৰত এই নাম গোটেই হেৰি কৰিতে চাওকচোন, মই ইমান মানে জুম কৰি কৰি হেৰি কৰিব পৰা নাই, কিন্তু চাওকচোন প্ৰত্যেকৰে সন্মুখত হালধীয়া হালধীয়া সোণালী আকৃতিয়ে যিখিনি নাম লিখা আছে, তেওঁলোকৰ নাম এড্ৰেছ গোটেই লিখা আছে, ক'ৰ আছিলে, কেনেকৈ কি হৈছিল, কিমান চনত হৈছিলে, গোটেইখিনি লিখা আছে। আৰু এওঁলোকৰ বিষয়ে মই মোৰ সন্দেহ চাগে চাৰ্চ কৰিলে চাগে পোৱা যাব, এওঁলোকৰ জীৱনী কথা বা লেখনি হিচাপে। ইউটিউবতো চাগে আছে বা গুগলতো চাগে চাৰ্চ কৰিলে পোৱা যাব নেকি। ত' নৱপ্ৰজন্মৰ বাবে এটা ভাল হেৰি অধ্যয়ন। আৰু চাওকচোন গোটেইখিনি বস্তু চাই ভাল লাগিলে। আৰু ওপৰলৈ কৰি আহি আছোঁ, ইয়াতে এটা মেডিটেশ্যন ৰুম আছে, সেইখিনিও দেখুৱাই আছোঁ, আহি থাককচোন চাই। মোৰ আপোনালোকে এইখিনি চাই থাকোঁতে মই আৰু এটা কবিতা দিওঁ, অসম ভূমি তোমালৈ বুলি। মই এইটো লিখিছিলোঁ 3 তাৰিখ 11 মানে নৱেম্বৰত লিখিছিলোঁ, 10 চনতে। তথাপিতো মই কবিতাটো আজি দিবলৈ বুলি মন কৰিলোঁ। পুৱতিৰ ৰ'দালিয়ে ৰঙাজাল ফালি পোহৰ বিলাই উদাসিত কৰিলে গণশ্ৰোতাগণ, আগবাঢ়া একতাৰ বান্ধোনেৰে শ্ৰোতাগণ শ্লোগান দিয়া, সঁচা মনৰ ব্যক্তিত্বহীন আমি হ'ব লাগিব, হিংসা নহয় প্ৰেমেৰে জগত ফুলাব লাগিব। এই সমাজ সুন্দৰৰ সেউজপৰীয়া নগৰ ৰূপে প্ৰতিষ্ঠিত হ'ব লাগিব, আমি নৱজাগৰণ হ'বই লাগিব। আমাৰ অসম দেশ এক অপূৰ্ব আভূষণেৰে বিভূষিত হ'ব, মানৱ সমাজ নিকা হৈ আমাৰ সপোন বাস্তৱ হ'ব। পৰম পিতাৰ কৃতাৰ্থৰ অধীন গণসমাৱেশৰ নমস্যে তোমাক, অসম আমাৰ জিলিকি ৰ'ব। হে অসম ভূমি, তোমাক অজস্ৰ প্ৰণাম। এনেধৰণে কিছুমান সৰু সুৰাকৈ কবিতা লিখিলোঁ। তাৰ মাজতে আপোনালোকৰ এই প্ৰতিমূৰ্তিবোৰ চাই বাৰু কেনে লাগিল সেইটো এটা কওকচোন, আৰু লগতে মোৰ কবিতাটো কেনে লাগিল সেইটো জনাব দেই। মই এতিয়ালৈকে কবিতা 3টা আপোনালোকৰ সন্মুখত দাঙি ধৰিলোঁ, আৰু কবিতা 3টাৰ দাঙি ধৰাৰ মাজতে আপোনালোকক এইখিনিও দেখুৱালোঁ। এইবাৰ আমি আহি আছোঁ ওপৰত মেডিটেশ্যন ৰুমলৈ। তো মেডিটেশ্যন ৰুমত আহি খুব ভাল লাগে। এই আমাৰ তন্ময় ক'ত সোমাই যাব চাবচোন দেই, এই গাঁটাটোত সোমাব এতিয়া খিৰিকীখনৰ ওচৰত। ফটো উঠিবলৈ সেইবিলাক মাজে মাজে পজ দি যায় মাৰি, বিৰাট ভাল পাইছে একদম। আৰু একচুৱেলি এটা বস্তু ভাল বনাইছে যে চিৰি নিদি যে শ্লোপ টাইপৰ এনেকৈ কৰি দিছে, সি তাত গুহাত সোমাই যোৱা দি গৈছে। আচলতে এনেকৈ কথা পাতি পাতি গৈ থাকোঁতে আমি কিমান ওপৰলৈ গৈ আছোঁ গমেই পোৱা নাই দুইজনীয়ে। সেইটোকে আলোচনা কৰিলোঁ যে আমি কিমান মানে ওপৰলৈ আহিছোঁ, আচলতে ফিল কৰা নাই। চিৰি হোৱাহেঁতেন কিন্তু ভাগৰ লাগিলহেঁতেন, তেতিয়া চাগে ওপৰলৈ কোনো যাব নোৱাৰিলেহেঁতেন, আৰু ল'ৰা ছোৱালী বহুত পৰিলেহেঁতেন, কাৰণ চিৰিত থপৰ পৰিলেহেঁতেন, আৰু বয়সস্থ মানুহে যদি যাবলৈ বিচাৰে নোৱাৰিলেহেঁতেন। এতিয়া আমি আহিলোঁ এইখন গেট, কি চাইছে ভিতৰত যাব কি নাযাব। ব'লা এতিয়া এয়া আমি দুয়ো ওলালোঁ। এতিয়া এক পাক চালোঁ, আৰু চাই লৈ এইটো হ'ল মানে কুণ্ড এটা নিচিনাকৈ ৰাখিছে। এতিয়া নাজানো ইয়াতে কি কৰিব কি নকৰিব নাজানো, কিন্তু মোৰ যিটো মানে ইয়াৰে আঁতৰৰ পৰা হেৰি দেখুৱালোঁ, তাক সেই তলটো চাব লাগে কিমান গাঁতা আছে। সেইটো হোম পুৰিব পৰা নিচিনাকৈ এটা কৰি থৈছে। এতিয়া নাজানো কেনেকুৱা ধৰণৰ হোম পুৰে নপৰে, কিন্তু এইবিলাকত মোৰ যেনে সম্ভৱ ইয়াতে বহি বহি মানে পূজা অৰ্চনা কৰিব পৰা নিচিনা কৰিও ৰাখিছে, আৰু ইয়াতে বহি মেডিটেশ্যন কৰিব পৰা নিচিনাকৈ এটা একদম সুন্দৰ ঠাণ্ডা পৰিৱেশ
কাৰোবাৰ যদি আৰু মানে মেণ্টেলি পূৰা ডিপ্ৰেশ্যনত থাকে আৰু ইয়াতে বহি অকণমান শান্ত মগজে বহি পেলাই ধ্যান ধাৰণা কৰিব পৰা নিচিনা তেনেকুৱা এটা লোকেশ্যনত বনাই থৈছে আৰু ওপৰ ফাললৈও আমি অকণমান আহিলোঁ যদিও মানে ওপৰ ফালত তলা চলা মৰা আছে তেনেকুৱাতো একে ছেম হেৰিয়ে বনাই থৈছে সিমানো হেৰি নাই আৰু ওপৰ ফালটোত সেইটোত গ'লোঁ তাতো গৈ হেৰি কৰি আহিলোঁ এতিয়া উভতি আহিলোঁ আৰু উভতি আহি আকৌ এতিয়া আমি আৰু আন এঠাইলৈ যাবলৈ বুলি আহি আছোঁ हमारा छोटा शेर भागते भागते थक गया अभी तो सो ही गया है जब एडिटिंग कर रहा हूँ तो अभी सो गया पूरा आने के टाइम पे पूरा एकदम फेल हो गया उसका बॉडी पूरा फेल हो गया अभी सिर्फ वो इतना ही जानता है मम्मी मुझे गोदी ले लो मम्मी मुझे आइसक्रीम खिला दो ক্লে খৰিদ কে দো কিমান যে তাৰ ভাষণ বাপৰে বাপ কিমান কি কৈছে আৰু য'তেই ফুল দেখিছে মামী ৱাও মোক ফটো একপি তুলি দিয়া মামী ৱাও মোক ফটো একপি তুলি দিয়া ইমান ফটো উঠিছে চবতে খালি হাত মেলি পকেটত হাত ভৰাই তামাম দৌৰিছে কিন্তু সি আজি নহয়নে বিন্দাছ দৌৰিছে একদম এতিয়া ভাগৰ লাগিছে লাহে লাহে খোজ দিছে একদম গহীন গম্ভীৰকে এয়া এইটো আহিলে ওপৰৰ ৰুমলৈ এইটোত বন্ধ আছে উভতিলে লাহে লাহেকৈ আমি এটাই নামিলোঁ আহিলোঁ লাহে লাহে যাবা দেই লাহে লাহে যাবা অকণমান দৌৰিব বিচাৰে কিন্তু ভয়ো লাগে নহয় গোটেই টাইলছ আছে শ্লিপ খাই পৰে বুলি মোজা পিন্ধি আছে কিন্তু আমি ভাবিছিলোঁ বহুত ঠাণ্ডা হ'ব নেকি বহুত ঠাণ্ডা নহয় বাৰু বৰ বিশেষ ঠাণ্ডা নাই তাৰপিছতে এতিয়া আমি বাহিৰলৈ বুলি ওলাই আহি আছোঁ এইবাৰ এইখন গেটেদি ওলাম টপক টপককৈ আহিছে সি একদম গৰিমা জোতা খুলিব লাগিব কাৰণে গৰিমা ভিতৰলৈকে নগ'ল কিন্তু আমাৰ ঝৰ্ণাক কিন্তু মই ভিতৰ চোৱা অকণমান দেখুৱাই আহিলোঁ মই ঝৰ্ণা ভিডিঅ' কৰিবলৈ গ'লোঁ সেয়া আজি একদম পূৰা 31ৰ গোটেই বজাৰত মাংস বাপেকে এইখিনিতো একদম গাহৰি মাংস পূৰা দাম লগাই থৈছে দেখোন একেবাৰে আজি বজাৰত মানুহো ভৰ্তি দেই বিৰাট মানুহ চাচোন আমি ঘূৰি আহিলোঁ ঘূৰি আহোঁতে এতিয়া আমি গৈ আছোঁ উজান বজাৰ পাৰ্কলৈ বুলি নেক্সট এপিছ'ডত আপোনালোকক দেখুৱাই আছোঁ চাই থাকক থেংক ইউ